হেল্ল' বন্ধুসকল, চাইদিন ফৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এটা অতিকে গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিবলৈ গৈ আছোঁ। মই আশা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইকেইদিন ধৰি আপোনালোকে দেখিবলৈ পাই আছে ছ'চিয়েল মিডিয়াত, স্পেচিয়েলি ফেচবুকত আৰু ইউটিউবত, যে কাৰোবাৰ একাউণ্ট ফ্ৰিজ হৈ গ'ল বা ইয়ৰ একাউণ্ট হেজ বিন ব্লকড বা ফ্ৰজেন, এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে ইউটিউবত ভিডিঅ' দেখিবলৈ পাই আছে বা ফেচবুকত ভিডিঅ' দেখিবলৈ পাই আছে। তো এনেকুৱা ধৰণৰ ঘটনা যিসকল ব্যক্তিৰ লগত ঘটি আছে বা হৈ আছে, ইয়াৰ কাৰণে তেখেতসকল নিজে দায়ী। আপোনাৰ লগত যদি এনেকুৱা কিবা ঘটনা হয়, ইয়াৰ কাৰণে আপুনি নিজে দায়ী। কাৰণ বন্ধুসকল, আজিকালিৰ যুগটো হ'ল ডিজিটেল যুগ। ইয়াত আপুনি যিকোনো বেংক একাউণ্টত পইচা ট্ৰান্সফাৰ কৰোঁতে, UPI আইডিত পইচা ট্ৰান্সফাৰ কৰোঁতে বা মোবাইল নাম্বাৰত আপুনি পইচা ট্ৰান্সফাৰ কৰোঁতে কিবা লিংকত ক্লিক কৰাৰ আগত, কিবা এপ ডাউনলোড কৰাৰ আগত আপুনি ভালকৈ সেই বস্তুটোৰ বিষয়ে অনুসন্ধান কৰি তথ্য জানি তাৰ পিছতহে আপুনি সেই বস্তুটো ইউজ কৰিব লাগিব। UPI আইডি হওক, বেংক একাউণ্ট হওক বা কিবা ৱেবছাইট হওক, কিবা লিংক হওক, গোটেইখিনি বস্তু আগত জানিব লাগিব এইটো কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছেনে নাই। যদি চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছে, তেতিয়াহ'লে আপুনি সেই নাম্বাৰটোৰ পৰা, একাউণ্ট নাম্বাৰটোৰ পৰা বা সেই UPI আইডিটোৰ পৰা বা সেই লিংকটোৰ পৰা আঁতৰি থাকক। তো আপুনি কেনেকৈ জানিব সেই নাম্বাৰটো ইউজ কৰাৰ আগত বা সেই UPI আইডিটো বা একাউণ্ট নাম্বাৰটো আপুনি তাত পইচা ট্ৰান্সফাৰ কৰাৰ আগত সেই একাউণ্টটো বা UPI আইডিটো বা মোবাইল নাম্বাৰটো বা কিবা সেই লিংকটো বা সেই মোবাইল এপটো কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছেনে নাই। আজিৰ ভিডিঅ'টো আপোনালোকে চালে সম্পূৰ্ণ তথ্যখিনি আপোনালোকে গম পাই যাব, কেনেকৈ আপোনালোকে চেক কৰিব কিবা মোবাইল নাম্বাৰ, ইমেইল আইডি, UPI আইডি বা কিবা লিংক কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছেনে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া আপোনালোকে আপোনালোকৰ মোবাইল স্ক্ৰীণত যিখন একাউণ্টৰ ডিটেইলছ দেখিবলৈ পাইছে, আনচাৰী ইয়াছমিন বানু একাউণ্ট হোল্ডাৰৰ নাম, একাউণ্ট নাম্বাৰটো দেখিবলৈ পাইছে, IFSC কোডটো দেখিবলৈ পাইছে, সম্পূৰ্ণ পূৰা ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে। তো বন্ধুসকল, এই একাউণ্টটো হ'ল এখন স্কেমাৰৰ একাউণ্ট। তো বন্ধুসকল, এই একাউণ্টটো হ'ল এটা চাইবাৰ ক্ৰাইমৰ লগত জড়িত এটা একাউণ্ট। তো সেইটো মই কেনেকৈ গম পালোঁ আপোনালোকক এই ভিডিঅ'টোত মই লাইভ চেক কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। তো বন্ধুসকল, আপোনালোকে যিকোনো নাম্বাৰ, UPI আইডি বা মোবাইল নাম্বাৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত হয়নে নহয় চেক কৰিবলৈ আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ এটা অ'পেন কৰি আপোনালোকে লিখিব cybercrime.gov.in লিখি আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰাৰ পিছত ইয়াত যদি আপোনালোকে আপোনালোকৰ মোবাইলত চেক কৰি আছে, তেতিয়াহ'লে আপোনালোকে ওপৰত থকা থ্ৰী ডটত ক্লিক কৰি আপোনালোকৰ মোবাইলৰ পেজটো ডেস্কটপ ছাইটত অ'পেন কৰি ল'ব। তেতিয়াহ'লে আপোনালোকে বস্তুটো ভালকৈ চেক কৰিব পাৰিব। ডেস্কটপ ছাইটত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো অপশ্যন দেখিবলৈ পাই আছে, ৰিপৰ্ট এণ্ড চেক ছাছপেক্ট, তাত ক্লিক কৰাৰ পিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব, ছাছপেক্ট ৰেছপিৰেটৰী। তাত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব। প্ৰথম অপশ্যনটোত আপোনালোকে মোবাইল নাম্বাৰ, ইমেইল আইডি, UPI আইডি, একাউণ্ট নাম্বাৰ বা কিবা ছ'চিয়েল মিডিয়া হেণ্ডেল আপোনালোকে চেক কৰিব পাৰিব। আৰু তলৰ যিটো ইয়াত অপশ্যন দিয়া আছে ৱেবছাইট আৰু এপ, সেইটোত ক্লিক কৰিলে আপোনালোকে যিকোনো ধৰণৰ URL বা যিকোনো ধৰণৰ মোবাইল এপ কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছেনে নাই সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত এটা UPI আইডি আৰু এখন একাউণ্ট নাম্বাৰ চেক কৰি দেখুৱাম এই দুইটা বস্তু কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছেনে নাই। তাৰ কাৰণে মই প্ৰথম অপশ্যনটোত ক্লিক কৰিম। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আপুনি 5টা অপশ্যন দেখিবলৈ পাব। আপুনি 5টা বস্তু ইয়াত চেক কৰিব পাৰিব। প্ৰথমটো হ'ল মোবাইল নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ, UPI আইডি, ইমেইল আইডি বা কাৰোবাৰ ছ'চিয়েল মিডিয়া হেণ্ডেল যদি কিবা চাইবাৰ ক্ৰাইমৰ লগত জড়িত আছে, ইয়াৰ পৰা আপুনি জানিব পাৰিব। তো অপশ্যনকেইটাত যিটো অপশ্যন আপুনি চেক কৰিব বিচাৰে সেইটোত আপুনি ক্লিক কৰিব লাগিব। তো যিহেতু মই ইয়াত আপোনালোকক প্ৰথমতে এটা UPI আইডি চেক কৰি দেখুৱাম, গতিকে মই ইয়াত যিটো UPI আইডি অপশ্যন আছে সেইটোত ক্লিক কৰিম। সেই অপশ্যনটোত ক্লিক কৰাৰ পিছত পেজটো আকৌ লোড ল'ব। আপুনি অলপ ইয়াত ৱেইট কৰিব লাগিব। নতুন পেজটো খোল খোৱাৰ পিছত আপুনি পেজটো স্ক্ৰল ডাউন কৰি তলফালে যাব আৰু তাৰ পিছত আপুনি যিটো UPI আইডি চেক কৰিব বিচাৰে সেইটো ইয়াত লিখিব লাগিব বা আপুনি ক'ৰবাৰ পৰা কপি কৰি ইয়াত পেষ্ট কৰিব লাগিব। আৰু কাষত থকা যিটো আপোনাৰ কেপচা দেখিবলৈ পাইছে সেইটো ভৰাই আপুনি চাৰ্চত ক্লিক কৰিব লাগিব। মই ইয়াত এটা UPI আইডি বহুৱাই কেপচাটো বহুৱাই চাৰ্চত ক্লিক কৰিছোঁ, চাওক কি আহে। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দেয়াৰ আৰ ন ৰেকৰ্ডছ ফাউণ্ড উইথ ইয়ৰ চাৰ্চ। আপুনি যিটো চাৰ্চ কৰিছে এইটো কোনো ধৰণৰ কোনো চাইবাৰ ক্ৰাইমৰ লগত জড়িত নহয়। ধুনীয়াকৈ ক্লিয়াৰলি দেখুৱাই আছে নট ফাউণ্ড, দেয়াৰ আৰ ন ৰেকৰ্ডছ ফাউণ্ড উইথ ইয়ৰ চাৰ্চ। তো ইয়াত আপুনি অ'কে কৰি দিয়ক। এতিয়া যদি আপুনি কিবা বেংক একাউণ্ট নাম্বাৰ, মোবাইল নাম্বাৰ, ছ'চিয়েল মিডিয়া হেণ্ডেল, ইমেইল আইডি চেক কৰিব বিচাৰে, ধৰি লওক এতিয়া মই এটা বেংক একাউণ্ট নাম্বাৰ চেক কৰিব বিচাৰিছোঁ, গতিকে মই বেংক একাউণ্টত টিক মাৰ্ক লগাই তলফালে আহিম। তো ইয়াত মই একাউণ্ট নাম্বাৰটো ভৰাম আৰু কাষত থকা কেপচাৰটো ভৰাই মই আকৌ চাৰ্চত ক্লিক কৰিম। তো ইয়াত মই বেংক একাউণ্টত টিক লগাই একাউণ্ট নাম্বাৰটো ভৰাই
কেপচাৰটো বঢ়াই এতিয়া মই সাৰ্চত ক্লিক কৰি আছো চাও কি আহে একাউণ্ট নাম্বাৰটোৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ সাৰ্চত ক্লিক কৰিলো সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে একাউণ্ট নাম্বাৰ তো যিটো মই দিছো সেইটো দেখুৱাই আছে ইয়াত বেংক নেম ICICI Bank has been reported on National Cyber Crime Reporting Portal as a suspect account number by the citizens তাৰ মানে কোন ভাৰতীয় নাগৰিকে সেই যিটো একাউণ্ট নাম্বাৰ সেইটোৰ ওপৰত ৰিপৰ্ট কৰিছে সাইবাৰ ক্ৰাইমত যে এইটো কিবা সাইবাৰ ক্ৰাইমৰ লগত জড়িত এটা একাউণ্ট নাম্বাৰ তো বন্ধুসকল এনেকুৱা আপোনালোকে মোবাইল নাম্বাৰৰ পৰা আৰম্ভ কৰি কিবা URL এনেকুৱা যিবিলাক লিংক আহি থাকে আমাৰ মোবাইলত স্ক্ৰীনত দেখিবলৈ এতিয়া পাইছে সেইবিলাক আপোনালোকে চেক কৰিব পাৰিব এনেকুৱা ধৰণৰ মেছেজ বিলাক WhatsAppত ইমেইল আইডিত বা ইনবক্সত আজিকালিতো আমাৰ প্ৰায় আহিয়ে থাকে লোন এপ্ৰুভ হৈ গ'ল লোনৰ কাৰণে এপ্লাই কৰক তলত দিয়া লিংকটোত ক্লিক কৰক তো এইবিলাক বন্ধু বান্ধৱীসকল এইবিলাকত ক্লিক নকৰিব যদি বাৰবাৰ এনেকুৱা হৈ আছে আপোনালোকে সাইবাৰ ক্ৰাইমত গৈ আপোনালোকে সেই মোবাইল নাম্বাৰ ইমেইল আইডি বা সেই লিংকবিলাকৰ বিৰুদ্ধে সাইবাৰ ক্ৰাইমত গৈ আপোনালোকে কমপ্লেইন কৰিব পাৰে গতিকে বন্ধুসকল যিকোনো ধৰণৰ মোবাইল নাম্বাৰ URL বা একাউণ্ট নাম্বাৰ বা UPI ID আপোনালোকে ইউজ কৰাৰ আগত লেনদেন কৰাৰ আগত আপোনালোকে এই ৱেবছাইটত গৈ চেক কৰিব পাৰে আপোনাৰ মোবাইলৰ জৰিয়তে অতি সহজতে মই যেনেকুৱা কৰি দেখুৱাইছো আপোনালোকে কৰিব পাৰে এনেকুৱা চেক কৰি আপোনালোকে যদি কোনো ধৰণৰ অসুবিধা নাপায় কোনো ধৰণৰ প্ৰবলেম নাই তেতিয়াহলে আপুনি লিংকটো ক্লিক কৰিব পাৰিব সেই একাউণ্টত পইচা দিব পাৰিব UPI ID টোত পইচাও দিব পাৰিব আৰু যদি আপুনি এই ৱেবছাইটত গৈ চেক কৰাৰ পিছত কিবা সাসপেক্ট ধৰণৰ কিবা বস্তু দেখিবলৈ পায় এনেকুৱা মেছেজ দেখিবলৈ পায় তেতিয়াহলে আপোনালোকক মই অনুৰোধ জনাইছো এনেকুৱা ধৰণৰ মোবাইল এপ ইমেইল ID UPI ID বেংক একাউণ্ট বিলাকৰ লগত আপোনালোকে কোনো ধৰণৰ লেনদেন নকৰিব বা লিংক বিলাকত ক্লিক নকৰিব তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ আশা কৰো ভিডিঅটো আপোনালোকৰ ভাল লাগিব যদি ভিডিঅটো আপোনালোকৰ ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ আপোনালোকৰ কাৰণে আপলোড কৰি থাকো ধন্যবাদ